প্ৰিয়দৰ্শক সকলোকে স্বাগতম জনাইছো মই পাৰ্থ প্ৰিয়দৰ্শক ফেব্ৰুৱাৰী 28 তাৰিখে ইৰাণৰ সুপ্ৰিম লিডাৰ খামেনিক নিষেধ কৰিছিলে ইজৰাইল আৰু আমেৰিকাৰ আক্ৰমণত ইৰাণৰ সুপ্ৰিম লিডাৰ গৰাকী নিষেধ হৈছিল এটা বিশ্লেষণ আগবঢ়াব বিচাৰিছো ইৰাণৰ সুপ্ৰিম লিডাৰ গৰাকীক যিগৰাকী ইৰাণৰ সকলোতকৈ পাৱাৰফুল ব্যক্তি শক্তিশালী ব্যক্তিকে তেওঁক নিষেধ ইজৰাইলে কেনে দৰে কৰিছিল কি অস্ত্ৰ ব্যৱহাৰ কৰি তেওঁক নিমিষতে নিষেধ কৰিছিল কেৱল তেওঁই নহয় তেওঁৰ হৈতে আন যি কেইগৰাকী দল ইৰাণৰ প্ৰভাৱশালী শক্তিশালী ব্যক্তি আছিল তেওঁলোকো নিষেধ হৈছিল প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীও তাৰ মাজত এজন ফেব্ৰুৱাৰী 28 তাৰিখ এনি সুপ্ৰিম লিডাৰ গৰাকী আণ্ডাৰগ্ৰাউণ্ড হৈ আছিল মাটিৰ বহুতলত তেওঁক সংগোপনে ৰখা হৈছিল যাতে ইজৰাইল বা আমেৰিকাৰ মূলত ইজৰাইলৰ কোনো ধৰণৰ টেকনলজিয়ে তেওঁক স্পৰ্শ কৰিব নোৱাৰে কিন্তু ফেব্ৰুৱাৰী 28 তাৰিখে তেওঁ পেষ্টিয়ৰ ষ্ট্ৰীটলৈ আহিছিল পেষ্টিয়ৰ ষ্ট্ৰীটত তেওঁ এখন সভাত তেওঁ মিলিত হৈছিল আন সকল ইৰাণৰ লোকৰ হৈতে আৰু সেই যি খবৰ সেই খবৰ ইজৰাইল ইতিমধ্যে লাভ কৰিছিল কেনেকৈ লাভ কৰিছিল জনাম কিন্তু প্ৰথমতে সেই বিশেষ যি অস্ত্ৰ ব্যৱহাৰ কৰি ইজৰাইলে সুপ্ৰিম লিডাৰ গৰাকী ইৰাণৰ নিষেধ কৰিছিল সেই অস্ত্ৰগৰাকীৰ বিশ্লেষণ আগবঢ়াব বিচাৰিছো অস্ত্ৰগৰাকীৰ নাম হৈছে ব্লু স্পেৰ মিসাইল ব্লু স্পেৰ মিসাইল অস্ত্ৰ বা যি মিসাইল কোৱাসি ব্যালিষ্টিক মিসাইল বুলি কলেও ভুল কোৱা নহব কোৱাসি ব্যালিষ্টিক মিসাইল ইজৰাইলক নিৰ্মাণ কৰি দিছে ৰাফাইল এডভান্স ডিফেন্স সিস্টেম যেটো ডিফেন্স সিস্টেমে ভাৰতবৰ্ষক ৰাফাইল যুঁজাৰু বিমান দিছে সেই ডিফেন্স সিস্টেমটোৱে ইজৰাইলক এই ব্লু স্পেৰ মিসাইল নিৰ্মাণ কৰি দিছে এটা ব্লু স্পেৰ মিসাইলৰ বিশেষত্ব কি খামেনিক নিষেধ কৰিবলৈ ব্লু স্পেৰ মিসাইল কিয় ব্যৱহাৰ কৰা হ'ল এই মিসাইলটোৰ বহুকেইটা বিশেষত্ব আছে মই এক ডায়াগ্ৰামেৰে দেখুৱাবলৈ চেষ্টা কৰিম মিসাইলটোৰ বহুকেইটা বিশেষত্ব আছে ভাৰতবৰ্ষৰ এনে ধৰণৰ মিসাইল আছে ভাৰতবৰ্ষত ব্লু স্পেৰ মিসাইল সদৃশ যিবোৰ মিসাইল আছে সেইবোৰৰ নাম হৈছে ৰক্স বুলি ক'ব পাৰে ROCKS ৰক্স আৰু বিশেষকৈ সুখোই 30 MKI যিখন যুঁজাৰু বিমান সেই যুঁজাৰু বিমানেৰে এই ৰক্স ব্যালিষ্টিক মিসাইলটো যিটো মিসাইল ব্লু স্পেৰ সদৃশ সেই মিসাইলটো প্ৰক্ষেপ কৰিব পৰা যায় এতিয়া প্ৰথম বিশেষত্বটো হৈছে এই ব্লু স্পেৰ মিসাইলটোৱে পোনপটীয়াকৈ টাৰ্গেটত আক্ৰমণ নকৰে মূলত যুঁজাৰু বিমান এখনৰ যোগেদি আকাশমাৰ্গৰ পৰা এটো হৈছে এয়াৰ টু সাৰফেস মিসাইল আকাশমাৰ্গৰ পৰা মিসাইলটো ভাৰ্টিকেলি ওপৰলৈ নিক্ষেপ কৰা হয় আৰু যিহেতু যুঁজাৰু বিমান এখনৰ যোগেদি মিসাইলটো নিক্ষেপ কৰা হয় উদাহৰণস্বৰূপে এইখন যুঁজাৰু বিমান ধৰিলো এইখন F-15 ব্যৱহাৰ কৰি ইজৰাইলে নিমিষতে খামেনিক নিষেধ কৰিছিল F-15ৰ পৰা ব্লু স্পেৰ মিসাইলটো প্ৰথমতে ওপৰলৈ গৈছিল ওপৰলৈ প্ৰক্ষেপ কৰা হৈছিল কিছু প্ৰপালচনৰ যোগেদি কিছু শক্তি প্ৰয়োগ কৰি ব্লু স্পেৰ মিসাইলটো F-15 যুঁজাৰু বিমানখনৰ যোগেদি ইজৰাইল ডিফেন্স ফৰ্ছে ওপৰলৈ প্ৰেৰণ কৰিছিল আৰু ৰেঞ্জ এই মিসাইলটো প্ৰায় 2000 কিলোমিটাৰ গতিকে বিমানখনৰ পৰা মিসাইলটো 2000 কিলোমিটাৰ ওপৰলৈ প্ৰক্ষেপ কৰা হৈছিল আৰু মিসাইলটো একেবাৰে আউটাৰ স্পেচ পাইছিল গৈ যদি এই লাইনটোক আমি স্পেচ আৰু আউটাৰ স্পেচৰ মাজৰ ডিভিজন বুলি ধৰো মিসাইলটোৱে এক ধৰণৰ আউটাৰ স্পেচ পাইছিল গৈ বা আমাৰ যি এনভায়ৰনমেন্ট আছে আমাৰ যি স্পেচ আছে এই স্পেচৰ আমাৰ যি বায়ুমণ্ডল আছে বায়ুমণ্ডলৰ একেবাৰে এজ বা শেষাংশ পাইছিল গৈ বা ইৰাণৰ ক্ষেত্ৰতো সেই স্থান পাইছিল তাৰ পিছৰ পৰা ডিসেন্ট হ'বলৈ আৰম্ভ কৰিছিল বিশেষকৈ তাৰ পিছৰ পৰা ব্যালিষ্টিক বুলি ক'ব লাগিব তাৰ পিছৰ পৰা গ্ৰেভিটি আৰু এয়াৰ ফ্ৰিকচনৰ সহায়ত মিসাইলটো তললৈ নামি আহিছিল যেহেতু এক ধৰণৰ ফ্ৰী ফ্লো ইমান ওপৰৰ পৰা মিসাইলটো টাৰ্গেটলৈ নামি আহে গতিকে সেই গোটেই প্ৰক্ৰিয়াটোত এক ধৰণৰ শব্দৰ যিমান গতিবেগ শব্দৰ গতিবেগতকৈ 5 গুণ বেছি গতিবেগত অৰ্থাৎ Mach 5 স্পিডত ব্লু স্পেৰ মিসাইলটো তললৈ নামি আহিছিল আৰু ইতিমধ্যে যেহেতু লোকেশন ইত্যাদি NPS আৰু GPS ৰ যোগেদি ফিক্স কৰি থোৱা আছিল মিসাইলটো সংস্থাপিত কৰি থোৱা আছিল গতিকে খামেনি আৰু আন প্ৰতিৰক্ষা মন্ত্ৰীকে ধৰি আন যিসকল লোক তেহৰানৰ পেষ্টিয়ৰ ষ্ট্ৰীটৰ যি স্থানত আছিল সেই স্থানত মিসাইলটোৱে এটাই নহয় প্ৰায় 50টা মান মিসাইলে ব্লু স্পেৰ মিসাইলে সেই স্থানবোৰ টাৰ্গেট কৰিছিল আৰু যেহেতু টাৰ্গেট সঠিক আছিল যেটো লক্ষ্য আছিল ইৰাণৰ সুপ্ৰিম লিডাৰ গতিকে সেই মিসাইলৰ বিস্ফোৰণত ইৰাণৰ সুপ্ৰিম লিডাৰকে ধৰি আন সকলৰ মৃত্যু ঘটিছিল কিন্তু কথাটো হৈছে তেওঁলোকে ইৰাণে ফেব্ৰুৱাৰী 28 তাৰিখে ইজৰাইলে যে
তেনেধৰণৰ এটা আক্ৰমণ কৰিব, সেই আক্ৰমণ এণ্টিচিপেট কৰিব পৰা নাছিল নেকি, বা যিগৰাকী ব্যক্তি আণ্ডাৰগ্ৰাউণ্ড হৈ আছিলে সেই আণ্ডাৰগ্ৰাউণ্ড হোৱা ব্যক্তিগৰাকী খামানেই বা সুপ্ৰিম লিডাৰগৰাকী সেই ফেব্ৰুৱাৰী 28 তাৰিখে বাহিৰলৈ কিয় ওলাই আহিছিল? কাৰণ ছিকিউৰিটি থ্ৰেট তেওঁ আছিলেই। যোৱা ছিকিউৰিটি থ্ৰেট যিদিনাখন 1979 চনত তেওঁ বা 1979 চনৰ পৰা যিদিনাখনৰ পৰা তেওঁ ইৰাণত সক্ৰিয় হৈছিল বা তাৰ পিছৰ পৰ্যায়ত তেওঁৰ আগৰজন খামানেৰ মৃত্যু হোৱাৰ পিছত তেওঁ যেতিয়াৰ পৰা দায়িত্ব লৈছিল তেতিয়াৰ পৰাই তেওঁ ছিকিউৰিটি থ্ৰেট আছিলেই। 1979 চনৰ পৰা ইৰাণত কোনো ধৰণৰ মাৰ্কিন দূতাবাস নাছিলে। গতিকে মাৰ্কিন যুক্তৰাষ্ট্ৰ আৰু ইৰাণৰ মাজৰ সংঘাত আজি নহয়, আজিৰ পৰা 40-45 বছৰ পুৰণি এক সংঘাত। গতিকে যিহেতু ছিকিউৰিটি থ্ৰেট আছিল, এই ছিকিউৰিটি থ্ৰেট থকা স্বত্তেও খামানে কিয় বাহিৰলৈ ওলাই আহিছিলে? এতিয়া খামানে বাহিৰলৈ ওলাই অহাৰ কথাটো ইজৰাইলে কেনেকৈ গম পালে? প্ৰদৰ্শক এই বিশ্লেষণ যিখিনি আগবঢ়াইছো সকলো পাব্লিক ডমিনত উপলব্ধ। দি টেলিগ্ৰাফৰ পৰা আৰম্ভ কৰি যিসমূহ আন্তঃৰাষ্ট্ৰীয় বাতৰি কাকত আছে, বাতৰি কাকতত গোটেই কাহিনীটো সবিস্তাৰে প্ৰকাশ পাইছে। সেইবোৰ আলম লৈ আপোনালোকৰ সন্মুখত আমি কাহিনীটো ধৰিছো। গতিকে কিবা যদি অতিৰিক্ত তথ্য থাকে আপোনালোকে আমাক জনাব পাৰিব। গতিকে আমি কি ক'লো, ব্লু স্পেয়াৰ নিক্ষেপ কৰা হ'ল F-15 যুঁজাৰু বিমান ব্যৱহাৰ কৰি। যুঁজাৰু বিমান আৰু আন এটা ব্লু স্পেয়াৰ সদৃশ মিছাইলবোৰ আন এটা এডভান্টেজ হৈছে বিমানখনে সেই যিখন দেশ শত্ৰু দেশখনৰ এয়াৰ স্পেচত প্ৰৱেশ নকৰাকৈ শত্ৰু দেশখনৰ আক্ৰমণ কৰিব পাৰে আৰু শত্ৰু দেশখনে প্ৰত্যাক্ৰমণ কৰাৰ কোনো সুযোগেই নাপায়। যিহেতু একেবাৰে আউটাৰ স্পেচৰ পৰা মিছাইলটো মেক 5 স্পীডত তললৈ নামি আহে, গতিকে তেনে ক্ষেত্ৰত সেই মিছাইলটো ইণ্টাৰচেপ্ট কৰি ধ্বংস কৰাৰ অৱকাশ নাথাকে। ভাৰতবৰ্ষৰো তেনেধৰণৰ মিছাইল আছে, কিন্তু ভাৰতবৰ্ষই এতিয়ালৈকে ব্যৱহাৰ কৰা নাই। এতিয়া মন কৰিব, খামানেইক যোৱা 2 দশক ধৰি ইজৰাইলৰ ইণ্টেলিজেন্সৰ যিটো ইউনিট 8200 এইটোৱে তেওঁক ট্ৰেক কৰিবলৈ চেষ্টা কৰি আছে, বা তেওঁৰ মুভমেণ্টৰ যি ইনফৰমেশ্যন পাইছিলে সেই ইনফৰমেশ্যনবোৰ কালেক্ট কৰি ডেটাবেছ তৈয়াৰ কৰি ৰাখিছিলে। আৰু এইবাৰ বিশেষকৈ তেহৰানৰ যিবোৰ ট্ৰেফিক লাইট আছিলে, সেই ট্ৰেফিক লাইটৰ যিটো ট্ৰেফিক চিষ্টেম, সেই চিষ্টেমটো হেক কৰি ইজৰাইলে সেই ট্ৰেফিক লাইটবোৰৰ যোগেদি খামানেৰ মুভমেণ্ট ট্ৰেক কৰি আছিলে। আৰু সেই বিশেষ ফেব্ৰুৱাৰী 28 বিশেষ দিনটোত 6টা বজাত F-15 উৰা মাৰিছিল ইজৰাইলৰ পৰা। 7:30 বজাত এক বিশেষ স্থানত, আকাশমাৰ্গৰ বিশেষ স্থানত F-15 সমূহে নিজৰ কাম আৰম্ভ কৰিছিল। আৰু 9:40 ফেব্ৰুৱাৰী 28 তাৰিখে ৰাতিপুৱা 9:40 বিশেষকৈ ইজৰাইলৰ সময় 9:40 50টাকৈ 30টা ব্লু স্পেয়াৰ প্ৰথমতে ওপৰলৈ নিক্ষেপ কৰিছিলে। যেতিয়া আউটাৰ স্পেচৰ এক বিশেষ স্থানৰ পৰা সেই ব্লু স্পেয়াৰবোৰ 30টাকৈ ব্লু স্পেয়াৰ তললৈ ডিচেণ্ট হ'বলৈ আৰম্ভ কৰিছিল সম্পূৰ্ণ ভাৰ্টিকেলি মেক 5 স্পীডত। তাৰপিছত যিহেতু টাৰ্গেট প্ৰথমতে সংস্থাপিত কৰি থোৱা আছিল আৰু টাৰ্গেটৰ বিষয়ে ইজৰাইল অৱগত আছিলে, গতিকে সেই টাৰ্গেট একদম সূক্ষ্মভাৱে ভালকৈ প্ৰিচাইজলি ব্লু স্পেয়াৰকেইটাই সেই টাৰ্গেটসমূহ ভেদিছিলে। 1.9 টনৰ গতিকে এই মিছাইলবোৰ, গতিকে খুব হেভি মিছাইল বুলিও ক'ব পৰা নাযায়, কিন্তু ইণ্টাৰচেপ্ট কৰাটো খুবেই দিগদাৰী। এণ্ট্ৰি যিহেতু এক্সিট হয় বায়ুমণ্ডলৰ পৰা আৰু এক্সিট হৈ পুনৰ বায়ুমণ্ডলত মিছাইলটোৱে প্ৰৱেশ কৰে, গতিকে পিছৰখিনি যিহেতু বেলেষ্টিক, তাত কোনো ধৰণৰ ক্ৰুজ নাথাকে, ক্ৰুজিং পাৱাৰ নাথাকে, বেলেষ্টিক ভেলচিটি ক্ষমা কৰিব গ্ৰেভিটি আৰু এয়াৰ ফ্ৰিকশ্যনৰ যোগেদি সেই লক্ষ্যস্থান ভেদ কৰে মিছাইলটোৱে, গতিকে ইণ্টাৰচেপ্ট কৰাটো খুবেই দিগদাৰী। গতিকে সেই ধৰণেৰে খামেনিক নিঃশেষ কৰিলে ইজৰাইলে। গতিকে ইজৰাইলৰ হাতত সেই টেকনলজিবোৰ আছে। তাৰ সমান্তৰালে ইজৰাইলৰ খামানিকেই নহয়, ইজৰাইলৰ আন যিসমূহ শক্তি বাকী আছে, সেই শক্তি যিসমূহ লোকে পৰিচালনা কৰি আছে সেই সকলক নিঃশেষ কৰাৰো এক ধৰণৰ লক্ষ্য স্থিৰ কৰিছে মাৰ্কিন যুক্তৰাষ্ট্ৰ। তাৰ অংশবিশেষ আমি দেখিলো। শ্ৰীলংকাৰ পৰা 40 কিলোমিটাৰ নটিকেল মাইল দূৰত্বত ইণ্ডিয়ান অ'চেনত যিটো ঘটনা ঘটি গ'ল, যিখন জাহাজ, পানী জাহাজ, ইৰাণৰ যিখন পানী জাহাজ আইৰিছ ডেৰা, ইছলামিক ৰিপাব্লিক অফ ইৰাণ, ডেৰা নহয় ডেনা, ভাৰতবৰ্ষলৈ আহিছিল। ভাৰতবৰ্ষৰ পৰা ঘূৰি যাওঁতে শ্ৰীলংকাৰ সমীপতে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ছাবমেৰিনে টৰ্পেডো ব্যৱহাৰ কৰি আইৰিছ ডেনাক নিঃশেষ কৰিলে আৰু প্ৰায় 80-90 জনমান ইৰাণৰ সেনা বিষয়াৰ বা নেভিৰ বিষয়াৰ মৃত্যু হ'ল আৰু বহুকেইজন এতিয়াও নিৰুদ্দিষ্ট হৈ আছে। গতিকে মাৰ্কিন যুক্তৰাষ্ট্ৰ এক ধৰণে নিশকতীয়া কৰি তুলিছে ইৰাণক। এই যুদ্ধখনৰ ফলাফল কি হয় সেয়া লক্ষণীয় হ'ব। ভাৰতবৰ্ষই ইতিমধ্যে ভাৰতবৰ্ষৰ বিদেশ মন্ত্ৰণালয়ে খামেনিৰ মৃত্যুত শোক প্ৰকাশ কৰিছে আৰু যিখন জাহাজ ৱাৰশ্বিপ ভাৰতবৰ্ষৰ পৰা গৈ থকা অৱস্থাত
দুৰ্ঘটনা আক্ৰমণৰ সন্মুখীন হৈ ধ্বংস হ'ল সেই শিপখনে যি ধৰণৰ সহায় বিচাৰিছিল সেই সহায়ো ভাৰতবৰ্ষই আগবঢ়াইছে গতিকে সেই ধৰণে ভাৰতবৰ্ষ আগবাঢ়ি গৈছে যি কি নহওক প্ৰিয় দৰ্শক এই ধৰণে খামানিৰ মৃত্যু হৈছিল খামানিৰ কি ধৰণে মৃত্যু হৈছিল তাৰ এক আভাস আপোনালোকৰ সন্মুখত দাঙি ধৰিব বিচাৰিলো কিবা যদি অতিৰিক্ত তথ্য আপোনালোকে দিব বিচাৰে আমাৰ ইউটিউব চেনেল আৰু ফেচবুক পেজত প্ৰৱেশ কৰি কমেন্ট সেকশনত সেই তথ্য দিব পাৰিব যুদ্ধ এতিয়া চলি আছে সপ্তম দিনত যুদ্ধ ভৰি দিছে যুদ্ধৰ প্ৰতিটো খবৰৰ কাৰণে চাই থাকিব নিউজ